হেল্ল' এভৰিৱান মই বকুল আৰু আপোনালোক স্বাগতম জনাইছোঁ মোৰ অন্যতা ভিডিঅ'লৈ আৰু আজিৰ ভিডিঅ'টোত আপোনালোক দেখাবলৈ গৈ আছোঁ নগাঁও নতুনকৈ বনোৱা বৰদোৱাখন তো বলক এতিয়া গৈ থাকোঁ আৰু আপোনালোক ধুনীয়াকৈ দেখাই থাকোঁ আৰু এতিয়া এনেকৈ গৈ আছোঁ কমল ভাইৰ লগত দুয়োজনে মানে পুৰা নতুন বৰদোৱা চাবলৈ আৰু এইফালে একদম মজা পৰিৱেশ মজা ঠাই তো গৈ থাকোঁ আপোনালোক ধুনীয়াকৈ দেখাই থাকিম আৰু এতিয়া এনেকৈ সোমাই দিলোঁ বৰ্তমান এইফালে পুৰা খেতি কৰিছে এইবোৰ তো এনেকৈ গৈ আছোঁ এতিয়া এইখন হৈছে এই চাব পাৰে এইবোৰ আপোনালোকে দেখিছে এইখন হৈছে নতুন বৰদোৱাখন মানে আমি শংকৰদেৱৰ জন্মস্থান বৰদোৱা থানৰ পৰা আহিলো আৰু এতিয়া গৈ আছো নতুনকৈ বনোৱা বৰদোৱাখনলৈ আৰু মানে দুয়োখন ওচৰা ওচৰিকৈ বনাইছে এইখনৰ পৰা সেইখন দেখা পায় সেইখনৰ পৰা এইখন দেখা পায় তেনেকুৱা পাই গ'লো এতিয়া নতুন বৰদোৱা বহুত বেছি মানুহ আছে তো চাই লওঁ আপোনালোকে গাড়ী লৈ আহিলে ইয়াতে ধুনীয়াকৈ পাৰ্কিং পাই যাব আমি ইয়াতে গাড়ীখন ধুনীয়াকৈ পাৰ্কিং কৰি দিলোঁ একদম মজাকে বহুতখিনি মানে এৰিয়া আছে ইয়াতে পাৰ্কিং কৰিব পৰা আৰু এতিয়া আমি আহিবলৈ নতুন বৰদোৱা থানখন আৰু দেখিছে সেইটো হৈছে মেইন গেটটো কিমান প্ৰকাণ্ডকৈ বনাইছে শ্ৰীমন্ত শংকৰদেৱৰ আৱিৰ্ভাৱ ক্ষেত্ৰ আৰু আপোনালোকে হয়তো ভিডিঅ'টো দেখি ধৰিবই পাৰিছে কিমান বেছি মানুহ গেটৰ সন্মুখত জাম হৈছে আৰু এনেকৈ শাৰী পাতি সোমাব লাগিব আৰু ইয়াৰে ভিতৰত মানে তামোল শিখৰ চিগাৰেট পানী বটল একো নিব নিদিয়ে চবখিনি মানে চিকিউৰিটি চেকিং কৰি ওলাই ৰাখে যিয়েই নহয় এইটো কিন্তু ভাল কৰিছে কাৰণ আপোনালোকেতো জানেই কিবা এটা নতুন বস্তু অপেনিং হ'বই পাই মানে মানুহে শিখৰৰ পিট চিট পেলাই একদম লেতেৰা কৰি দিয়ে আৰু এনেকৈ এতিয়া সোমাই আহিলোঁ ভিতৰত আৰু চাবৰে সোমাই কিমান বেছি ধুনীয়াকৈ সজাইছে মানে এই নতুন বৰদোৱাখন চাবৰে এইফালে ফুলৰ কালাৰে বেলেগ বেলেগকৈ সেইটো এটা বেলেগ এইটো বেলেগ আৰু সেইফালে কিমান ধুনীয়া ধুনীয়া ফুল ৰুইছে আৰু এইখন হৈছে নতুনকৈ বনোৱা বৰদোৱাখন ইমান দিনে মানে মোবাইলত দেখি আছিলোঁ ন ইউটিউবতে ফেচবুকত ইনষ্টাগ্ৰামতে দেখি আছিলোঁ আজি ফাৰ্ষ্ট টাইম মানে এনেকৈ আহিলোঁ ভাল লাগিছে আৰু এইফালে আপোনালোকে চাব পাৰে ফুলেৰে একদম কালাৰ কৰাৰ দৰে ডিজাইনিং দি বনাইছে চাবৰ কি ধুনীয়া লাগিছে ইয়াত এটা কথা লক্ষ্য কৰিছোঁ বহুত বেছি ডাঙৰ এই এৰিয়াটো চাবৰ কিমান বেছি ডাঙৰ এই এৰিয়াটো গোটাই মানে আমি ঘূৰিব লাগে প্ৰায় 3-4 ঘণ্টামান লাগি যাব প্ৰায় 165 বিঘা মাটিত মানে বনাইছে বহুত বেছি ডাঙৰ চাব পাৰে চাৰিওফালে কিমান বেছি ডাঙৰ সেইফালে বহুত দূৰ দূৰণিৰ পৰা এনেকৈ আছে আমি বাৰু 3-4 ঘণ্টা নাথাকোঁ ইয়াতে যিহেতু মানে আজি ৰিটাৰ্ণ হ'ব লাগিব ঘৰলৈ প্ৰায় 2-1.5 ঘণ্টা থাকিম আৰু ধুনীয়াকৈ আপোনালোকক যিখিনি বাৰু দেখাবলৈ চেষ্টা কৰিম মানে ইয়াত অহা সকলেও পুৰাণ বৰদোৱাখন আৰু নতুন বৰদোৱাখন দুয়োখন চাবলৈ আহিছে আৰু এতিয়া এনেকৈ ঘূৰি ঘূৰি আহি পেলাই এখন মানে বেঞ্চত বহিছোঁ এনেকুৱা আৰু এইফালে মানে সৰু ল'ৰা ছোৱালীয়ে খেলাৰ কাৰণে এখন সেই বনাই থৈ দিছে পুৰা পাৰ্ক এইফালে চাব পাৰে এনেকৈ সৰু ল'ৰা ছোৱালীয়ে খেলাৰ কাৰণে জুলনা চুলনা বনাই দিছে আৰু ইয়াতে আমি বহি আছোঁ ধুনীয়াকৈ একদম কিন্তু গৰম বহুত লাগিছে পুৰা মানে ৰ'দ পৰিছে যিহেতু মানে ইয়াতে গছ চছ একো নাই মানে বহুত বেছি গৰম ইয়াতে গছ পুতিছে বাৰু নতুনকৈ কিন্তু যিহেতু মানে সৰু সৰু তাৰে বহুত বেছি গৰম যিয়ে নহওক 2-3 বছৰ পিছত মানে বহুত বেছি ভাল লগা হ'ব গছবোৰো ডাঙৰ হ'ব আৰু এইফালে চাব কিমান বেছি মানুহ আহিয়ে আছে মোৰ পিছফালে যে আপোনালোকে এইটো দেখিছে খোল আকৃতিৰ গৱেষণা কেন্দ্ৰ মানে ইয়াত আহি যদি কোনোবাই গৱেষণা কৰিব খোজে শংকৰদেৱৰ বিষয়ে তেতিয়াহ'লে মানে ইয়াৰে ভিতৰত কৰিব পাৰিব সেইটো একদম খোল আকৃতিত বনাইছে কিমান বেছি ধুনীয়াকৈ চাব একজেক্ট মানে খোল আকৃতিৰ বনাইছে আৰু ইয়াতে যেতিয়া মানে লাইট চাইট জ্বলাই দিয়া হয় ৰাতি বহুত বেছি ধুনীয়া লাগে লগতে এইফালে কিছুমান নৃত্য কৰা ছোৱালীৰ মানে মূৰ্তি অংকন কৰি থৈ দিয়া আছে যিহেতু মানে শংকৰদেৱৰ নৃত্যৰ লগত জড়িত তাৰ কাৰণে মানে এইফালে নানান ধৰণৰ মানে নৃত্য কৰা প্ৰায় 9টামান মূৰ্তি এনেকৈ বনাই থৈ দিছে আৰু চাবৰ কি ধুনীয়াকৈ বনাইছে টাইচ চাইচ লগাই একদম আৰু এই নতুন বৰদোৱাখনত নানান ধৰণৰ ফুলেৰে মানে বহুত বেছি সজাইছে মানে চাৰিওফালে কেৱল ফুল এইফালে চাব পাৰে এইবোৰ গোটেই ফুল ফুটিছে অকল এইখিনি বুলি নহয় মানে গোটেই এইখন মানে বৰদোৱা থানখন চাৰিওফালে কেৱল ফুল বৰদোৱা থানৰ নিউ প্ৰজেক্টৰ ভিতৰত মানে গোটেই চাৰিওফালে এনেকুৱা এখন বেঞ্চ আছে বহাৰ কাৰণে এইখন সেই এখন মানে এনেকৈ চাৰিওফালে আছে এনেকৈ বহিব পাৰিব আপোনালোকে আহিলে এতিয়া বাৰু দুপৰীয়া তাৰ কাৰণে ৰ'দৰ কাৰণে অকণ ভাল লগা নাই কিন্তু মানে যেতিয়া মানে গধূলি আহিব পুৰা একদম মজা লাগিব পুৰা লাইট চাইট জ্বলি যাব একদম মজা লাগিব আৰু এই বৰদোৱা থানখন প্ৰায় 227 কোটি টকা খৰচ কৰি বনাইছে তাৰ কাৰণে ইমান বেছি ধুনীয়াকৈ বনাইছে চাওক কিমান বেছি ধুনীয়া আৰু বহুত বেছি ডাঙৰ আপোনালোকে যদি অসমৰ হয় এবাৰ হ'লেও আহিব বৰ্তমানতো এণ্ট্ৰি ফিজ কোনো লোৱা নাই পিছলৈ যদিও লয় আপোনালোকে এণ্ট্ৰি ফিজ লোৱাৰ আগতে আহি যাওক এবাৰ পুৰা ধুনীয়াকৈ চাই যাওক মই এনে কোৱা নাই সঁচাকৈ বহুত বেছি ধুনীয়াকৈ বনাইছে বৰদোৱা থানখন চাবৰে চাৰিওফালে একদম গাৰ্ডেনিং কৰি ৰাখিছে বহুত বেছি ভাল লাগিছে আৰু এইফালে কিবা এটা বনাইছে এনেকৈ তলত ফুল চুল ৰুই দিছে বহুত বেছি ভাল লাগিছে এইফালে কিবা এটা বনাইছে তালৰ আকৃতিত কি বনাইছে বাৰু নাজানো কিবা ঘৰে হ'ব চাগে সেইটো এটা তো চাব পাৰে আৰু এইফালে এনেকৈ পুৰা পানী বৈ গৈ আছে চাব পাৰে এনেকৈ পুৰা এটা ৰাউণ্ডকৈ এনেকৈ বনাইছে মানে মোৰ এনেকুৱা লাগিছে যেন এখন নাৰ্চাৰী দি আহিছোঁ ইমান ধুনীয়া ধুনীয়া ফুল আছে আৰু এখেতে ধুনীয়াকৈ পানী দি আছে চাওক কিমান বেছি ধুনীয়া আৰু পিছফালে এখন জাহাজ কিয় বনাইছে নাজানো বাৰু এখনো কিবা আছিল নেকি শংকৰদেৱৰ গম নাপাওঁ কি ধুনীয়া এখন জাহাজ বনাইছে এনেকৈ আৰু চবৰে গোটেই এইবোৰ ফুলৰ এটা এৰিয়া বহুত সময় থাকিলোঁ ইয়াতে আৰু আমাৰ ঘৰ যিহেতু মানে গুৱাহাটী যাব লাগিব আৰু গুৱাহাটীৰ পৰা ৰাণী বহুত বেছি দূৰ তাৰ কাৰণে ওলাই দিলোঁ এতিয়া 3টা বাজিল আৰু ঘৰ গৈ পাওঁতে প্ৰায় 3 ঘণ্টামান লাগিব প্ৰায় 6-7টা মানত ঘৰ গৈ পাম তো ইয়াৰ পৰা ওলাই দিওঁ তাৰ কাৰণে ওলাই দিলোঁ ইয়াৰ পৰা এতিয়া এইখিনি আছিল পাৰ্কিং এৰিয়া মানে আমি যেতিয়া মানে বাইকখন থৈছিলোঁ তেতিয়া দেখুওৱা নাছিলোঁ এতিয়া দেখাই দিছোঁ এইখিনি হৈছে পাৰ্কিং এৰিয়া আৰু এইটো হৈছে মেইন গেটটো চাব কিমান বেছি প্ৰকাণ্ড আৰু এতিয়া ইয়াৰ পৰা গাড়ীখন লওঁ আৰু ইয়াৰ পৰা ওলাই দিওঁ আৰু আজিৰ ভিডিঅ'টো এইটোৱে আছিল আপোনালোকে চাই কেনে পেলাই কমেণ্ট কৰি জনাব যদি ভাল পায় তেনেহ'লে লাইক কমেণ্ট শ্বেয়াৰ কৰিব আৰু যদি কোনোবাই নতুন কৈছে প্লিজ ছাবস্ক্ৰাইব কৰিব তেতিয়াহ'লে বাই বাই নেক্সট ভিডিঅ' লগ পাম তো বাই বাই।